ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 11 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ অসমীয়া বন্ধুসকল জেঠ মাহৰ আজি হৈছে 28 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব শুক্লা পঞ্চমী তিথি তাৰ পিছতে শুক্লা ষষ্ঠী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ তাৰ পিছতে পবা মঘা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব প্ৰেঘাত যোগ তাৰ পিছতে হৰ্ষণ যোগ আৰম্ভ হ'ব কাৰণ হ'ব বৱকৰণ তাৰ পিছতে বাল বৱকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কৰ্কট ৰাশি তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কৰ্কট ৰাশি বীৰ প্ৰবৰ্ণ দেৱাৰীগণ মৰণত এক পদটো আজি সূৰ্যোদয় হ'ব 4:35 মিনিটত সূৰ্যাস্ত সময় হ'ব 6:11 মিনিটত যদি আপোনালোকে আমাৰ এই চেনেলটোত কৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে বন্ধুসকল মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ ঘৰ আৰু ব্যৱসায় দুইটাতে সমন্বয় থাকিব ব্যক্তিগত কামৰ বাবে সময় বিচাৰি উলিয়াত সফল হ'ব সম্পৰ্কৰ গভীৰতা বাঢ়িব সম্পৰ্কত আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহত ইতিবাচক শক্তি ঘৰত থাকিব বুলি কৈছে ধ্যান ৰাখক এই সময়ত বা আজিৰ দিনটোত অতিৰিক্ততা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় আজি যিসকলৰ আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত কোনো সমস্যাৰ সমাধান পোৱা নাছিল সমস্যাখিনি সমাধান পাব পাৰে বুলি কৈছে কাকো বেছি বিশ্বাস নকৰিব আজিৰ দিনটোত ল'ৰা ছোৱালী কাম কাজৰ প্ৰতি চকু ৰাখক বিশেষকৈ বিবাহিত যিসকল যুৱক যুৱতী আছে যিসকল লোক আছে ব্যৱসায়িক বিষয়ত অসাৱধান নহব এই সময়ত অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে আপোনাৰ বিপণন আৰু যোগাযোগৰ উৎসৱক শক্তিশালী কৰক অদূৰ ভৱিষ্যতে ইয়াৰ দ্বাৰা আপুনি লাভজনক হ'ব বুলি কৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত অতিৰিক্ত কামৰ বুজা পাব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ আৰু বিশেষকৈ কৈছে যে পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সুখ আৰু নতুন শক্তি লাভ কৰিব স্বাস্থ্য ভাল হ'ব চিন্তা বেছি নকৰিব কিন্তু কৈছে যে বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয় ৰং আৰু শুভ সংখ্যা হ'ব 9 বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিছুদিন ধৰি চলি থকা যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে আপোনাৰ কৈছে যে আজি দিনটো যোগাযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰক বুলি কৈছে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীয়ে আপোনালোকৰ চিন্তা আৰু আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰিব বুলি কৈছে যিকোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকৰ থকাটো উপযুক্ত বুলি কৈছে কাৰণ অভিজ্ঞতাৰ অভাৱত কিছু কাম আধৰুৱা হৈ থাকিব পাৰে চৰকাৰী কামৰ লগত জড়িত কোনো সিদ্ধান্ত খৰখেদাকৈ ল'ব নালাগে নল'ব বুলি কৈছে নহলে আপুনি কিবা এটা বিপদত পৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা যিকোনো ব্যৱসায়িক সিদ্ধান্ত এই সময়ত চিন্তাশীলভাৱে লোৱাটো প্ৰয়োজন আছে ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলিব আজিৰ শ্বেয়াৰ দৰে কামত বিশেষকৈ ধন বিনিয়োগ কৰাটো ভাল নহয় বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব স্বামী স্ত্ৰীৰ বিশেষকৈ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে যিকোনো ঘৰুৱা সমস্যাৰ সমাধান কৰিব পাৰিব পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ সুখদায়ক হৈ থাকিব স্বামী স্ত্ৰীৰ বিশেষকৈ পাৰস্পৰিক বুজাবুজিৰ বাবে বিশেষকৈ জৰিয়তে যিকোনো ঘৰুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে পাৰিবাৰিক পৰিৱেশটো অত্যন্ত শুভ আপোনালোকৰ হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজিতো ৰিস্ক ল'লে কিছুমান ক্ষেত্ৰত ক্ষতিৰ হ'ব পাৰে তৎক্ষণাত আপোনালোকে ৰিস্ক নল'ব ঘৰুৱা সমস্যাৰ সমাধান আপোনালোকে কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ধ্যান ৰাখক গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে এই সময়ত বা আজিৰ দিনটোত বিশেষকৈ পৰিয়াঘাত পোৱা দৰে এটা পৰিস্থিতি সম্ভৱপৰ দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আজি নিয়মীয়া কাম কাজ পিছুৱাই দিয়ক বুলি কৈছে আৰু আপোনালোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক মনোযোগ দিয়ক বুলি কৈছে বা গুৰুত্ব দিয়ক এই সময়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈ আছে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লগতে মনোৰঞ্জন আদিত কিছু সময় কটাব বুলি কৈছে আপুনি বৰ শিথিল অনুভৱ কৰিব আজিৰ ধ্যান ৰাখক বুলি কৈছে কোনো সমস্যাৰ সৃষ্টি হ'লে ধৈৰ্য আৰু সংযমেৰে কাম কৰক খঙে কথাবোৰ আৰু বেছি বেয়া কৰি তুলিব পাৰে কোনো কাৰণ নোহোৱাকৈ বিশেষকৈ আপোনালোকে মানহানি বা মিছা অভিযোগৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব ভুল প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়িক কাম কাজত কিছু আপোনালোকৰ মন্থৰতা আহিব এই সময়ত কেৱল বৰ্তমান ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে কেনেকৈ নিজৰ বিজনেছটো নিজৰ ব্যৱসায়টো গ্ৰ' কৰিব পাৰি আগবঢ়াই নিব পাৰি ফ'কাছ দিয়ক যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বা সিমানে আপোনালোকৰ ভাগ্য আপোনালোকৰ অনুকূল কৰি তুলিব বুলি কৈছে বিপদজনক কাৰ্যকলাপৰ পৰা যিমান পাৰে আঁতৰি থাকক
বৈবাহিক জীৱনত মধুৰতা থাকিব পৰিয়ালৰ সকলো সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব স্বাস্থ্য ভাল হ'ব কিন্তু অত্যধিক মানসিক চাপৰ বাবে কিছু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে মাজে মাজে জিৰণি লৈ থাকক নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে সময়ৰ সৎব্যৱহাৰ কৰক সঠিক সময়ত নীতি নিয়ম আপোনালোকে বনালে ঘৰখনত অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু কৈছে যে আপোনালোকৰ জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আপোনাৰ চিন্তাধাৰাক ইতিবাচক আৰু সুষম কৰি ৰাখিলে আপুনি নিশ্চিতভাৱে বহুৰ সমস্যাৰ পৰা সমাধান আপোনালোকে আজিৰ দিনটোত লাভ কৰিব বা সহজে ওলাই আহিব বুলি কৈছে বা সহজে বিচাৰি পাব ধ্যান ৰাখক বিৰূপ পৰিস্থিতিৰ বিশেষকৈ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হওক আপোনালোকৰ খং আৰু ইগো আজিৰ দিনটোত যিমান পাৰে নিয়ন্ত্ৰণ কৰক শান্তিপূৰ্ণ মনোভাৱ গ্ৰহণ কৰিলে উন্নত হ'ব ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা চলি থাকিব বুলি কৈছে আৰু লাভজনক হ'ব নথিপত্ৰসমূহ সুৰক্ষিত কৰি আপোনালোকে বা সুৰক্ষিতভাৱে আপোনালোকে ৰাখক বুলি কৈছে চৰকাৰী ভ্ৰমণ হ'ব পাৰে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপোনালোকৰ সঠিক কাৰ্যকলাপেও আৰ্থিক লাভ আৰু লাভৰ কাৰণ হ'ব বুলি কৈছে সেইফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালৰ সদস্য বিশেষকৈ ইজনে সিজনৰ প্ৰতি প্ৰতিযোগিতাই ঘৰৰ ব্যৱস্থা সঠিকভাৱে আপোনালোকে ৰাখিব বন্ধু এজনক হঠাতে লগ পালে আপুনি সুখী অনুভৱ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে কিছু আপোনালোকৰ এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ফিটনেছ আপোনালোকৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিয়মীয়াকৈ যোগাসন ব্যায়াম আপোনালোকে কৰক ভাল এটা প্ৰতিফলন দেখিব সদায় খং নিয়ন্ত্ৰণ কৰক যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বলৈ বাবে চেষ্টা কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে সক্ষম হ'ব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আদৰৰ কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে বা ক্ৰয়ো হ'ব পাৰে কিছু লোকৰ কিনা যি আপোনালোকৰ সপোন আছিল সপোনবোৰ বিশেষকৈ বাস্তৱত ৰূপ পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশেষকৈ যদি দি আছে ফলাফল তেওঁলোকৰ পৰীক্ষাত হ'ব মাত্ৰ তেওঁলোকে আগৰ তুলনাত অধিক কষ্ট কৰি থাকিব লাগিব বুলি কৈছে বা কৰিব লাগিব ধ্যান ৰাখক শাৰীৰিক আৰু মানসিক ক্লান্তিৰ বিশেষকৈ প্ৰাধান্য থাকিব এই সময়ত আপোনালোকৰ দুটা অভাৱ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন এই দুটা হৈছে আপোনালোকৰ শাৰীৰিক আৰু মানসিক আপোনালোকৰ যি ক্লান্তিৰ সেইটো প্ৰাধান্য আপোনালোকৰ থাকিব পাৰে গতিকে সেইখিনি অভ্যাসবোৰ ত্যাগ কৰিব লাগিব ক্লান্তিৰ অৰ্থাৎ ভাগৰুৱা আপোনালোকৰ নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব এই সময়ত নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে আপোনালোকৰ খঙাল আৰু জেদী স্বভাৱ এই দুটা নিয়ন্ত্ৰণ কৰিব লাগিবই খঙাল আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কেতিয়াবা অতিৰিক্ত খৰচৰ বাবে মনটো অশান্ত হৈ থাকিব পাৰে ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটোত তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি ক্ৰিয়েট হ'ব পাৰে বা সৃষ্টি হ'ব পাৰে যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে বাঞ্ছনীয় আজিৰ দিনটোত ব্যৱসায়ত বিশেষকৈ সম্প্ৰসাৰণৰ বাবে কিছু নতুন পৰিকল্পনা আলোচনা কৰা হ'ব পাৰে বা আপুনি ভাবিব পাৰে বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ কৰ্মক্ষেত্ৰত সাক্ষাৎ বা লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে আৰু ব্যক্তিগত চাকৰি এটাৰ বাবে আপুনি বিশেষকৈ আপোনাৰ কামত হেঁচা পাব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কিছু টেনশ্যন থাকিব মানসিক স্বামী স্ত্ৰীৰ পাৰস্পৰিক প্ৰচেষ্টাত ঘৰৰ পৰিৱেশ উদ্ধাৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বায়ুৰ বিকাৰ আৰু পেটৰ লগত জড়িত সমস্যাই আপোনালোকক আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখক আজিৰ দিনটোত বন্ধুসকল গতিকে গধুৰ আৰু তেলীয়া খাদ্য আপোনালোকে খোৱাৰ পৰা বিৰত থাকক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে পৰিয়ালত বা আপোনালোকৰ ঘৰখনত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব আজি কৈছে যে কিছু শুভ অনুষ্ঠানৰ আয়োজনৰো পৰিকল্পনা কৰা হ'ব পাৰে আজি কঠোৰ পৰিশ্ৰম কৰি থকা বিশেষকৈ কামৰ লগত জড়িত ইতিবাচক ফলাফল পাব ভাল এটা প্ৰতিফলন দেখিব ধ্যান ৰাখক কিছুমান মানুহে ইচ্ছাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব লাগিব আনৰ পৰামৰ্শ বিশেষকৈ ভুল বুলি প্ৰমাণিত হ'ব পাৰে আজিৰ দিনটোত গতিকে কিছুমান ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাৰ আগতে তেওঁলোকৰ পৰামৰ্শখিনি কেনেধৰণে কাৰ্যকৰী হ'ব সেইখিনি ক্ষেত্ৰত বিবেচনা কৰক বুলি কৈছে গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকে কোনো পৰিকল্পনাৰ বিশেষকৈ বিফলতাৰ বাবে মনোবল কমি যাবলৈ নিদিব ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ লগত জড়িত কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে আপুনি নতুন তথ্য কিছুমান গুৰুত্বপূৰ্ণ তথ্য নিউ আপডেট পাব পাৰে আপুনি ব্যৱসায় সম্পৰ্কীয় কাম কাজো বুজি পাব
কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিষয় আৰু কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত উপযুক্ত আচৰণ বজাই ৰাখক, নহ'লে আপোনালোকৰ কিছুমান কাম বন্ধ হৈ যাব পাৰে। পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যা শান্তিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা যিমান পাৰে আঁতৰত থাকক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হোৱাটো ভাল নহয় বুলি কৈছে। গতিকে সাৱধান হওক, নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। তুলা ৰাশি। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাক আপোনালোকে ৰূপ দিবৰ বাবে, বাস্তৱত ৰূপ দিবৰ বাবে সময় উপযুক্ত সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ বিত্তীয় নীতিৰ ওপৰত কাম কৰক বুলি কৈছে। আপুনি নিশ্চিতভাৱে উপকৃত ফলাফল পাব, উৎকৃষ্ট ফলাফল পাব। আপোনালোকৰ সময় সামাজিক কাম কাজতো অতিবাহিত হ'ব। ধ্যান ৰাখক, বন্ধু বা আত্মীয়ৰ সহায়ত আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। যদি চৰকাৰ বা আদালতত সম্পৰ্কে কোনো বিষয় চলি আছে, তেন্তে আজি সমাধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত চান্স আছে। এইবোৰৰ লগত জড়িত যিকোনো কথাক আপোনালোকে লৈ উত্তেজনা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি সিদ্ধান্ত লোৱাত সফল হ'ব পাৰে। অদূৰ ভৱিষ্যতে সাম্প্ৰতিক কাৰ্যকলাপৰ শুভ ফল শীঘ্ৰে লাভ কৰিব পাৰে। আয়ৰ পৰিস্থিতি, আপোনালোকৰ যি পৰিস্থিতি বা যি চিটুৱেশ্যন এতিয়াৰ পৰা স্বাভাৱিক হৈ থাকিব। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু শান্তি থাকিব, কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে বিশেষকৈ কিবা এটা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হ'ব। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ বাবে কিছু আপোনালোকৰ মানসিক টেনশ্যন থাকিব। গতিকে সমস্যাৰ ক্ষেত্ৰত অসাৱধানতাৰে গ্ৰহণ নকৰিব আৰু অনতি পলমে আপোনালোকে যিমান পাৰে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰক। যদি হেল্থৰ প্ৰব্লেম হৈছে নিজৰো হওক বা আপোনালোকৰ ঘৰৰ সদস্যসকলেও, তেনেহ'লে চিকিৎসা সোনকালে কৰাই লওক বুলি কৈছে, নহ'লে পাছত গৈ নিজৰে প্ৰব্লেম হ'ব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰচেষ্টাৰ বাবে যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। মানসিক চাপ নোলোৱা বা আপোনালোকৰ নোহোৱাকৈ আনৰ কামত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সম্পৰ্কীয় সমস্যা চলিছে, তেন্তে সহজে সমাধান কৰিব পৰা যাব। কিছুমান মানুহে আপোনালোকৰ ক্ষতি কৰাৰ উদ্দেশ্য ৰাখিব পাৰে দিনটোত, কিন্তু খং নিয়ন্ত্ৰণ কৰক। যিমান পাৰে খং নিয়ন্ত্ৰণত ৰাখক আৰু আপোনাৰ প্ৰতিনিধিসকলক কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। অপচয় কৰাৰ খৰচৰ বাবে আপুনি কোনো ধৰণৰ আৰ্থিক সংকটত আবদ্ধ হৈ পৰিব পাৰে। গতিকে ধ্যান ৰাখক। আজিৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে। এজন প্ৰভাৱশালী ব্যক্তি আৰু আপোনালোকৰ যোগাযোগৰ সহায় ব্যৱসায়িক বিকাশৰ বা ব্যৱসায় উন্নতিৰ ক্ষেত্ৰত, ডেভেলপৰ ক্ষেত্ৰত আপুনি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে। যিকোনো লাভজনক যাত্ৰাৰ সম্ভৱ। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা কাৰণত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অত্যধিক কামৰ বোজাৰ বাবে ক্লান্তিৰ আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব পাৰে। নিজৰ পচন্দ অনুসৰি নিজৰ কামত কিছু সময় কটাওক। নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক। ভাল এটা প্ৰতিফলন দেখিব। মাইণ্ডটো ফ্ৰী হ'ব বুলি কৈছে। নিজৰ মনটো ফ্ৰী হ'ব। আপুনি কাম কাজখিনি সুচাৰুৰূপে আৰু দুগুণ উৎসাহেৰে কামখিনি কৰিব পাৰিব বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিছু আপোনালোকক গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে আপোনালোকৰ সাক্ষাৎ হ'ব। আপোনালোকৰ যিকোনো কাম দৃঢ়তাৰে সম্পূৰ্ণ কৰিলে আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে আপুনি বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। ধ্যান ৰাখক, কোনো চৰকাৰী কামৰ এলাহৰ বাবে, চৰকাৰী যদি কাম কাজ কৰে আপোনালোকে কামৰ এলাহৰ বাবে আধৰুৱা কৰি ৰাখিব পাৰে বুলি কৈছে। গতিকে আধৰুৱা কৰি নাৰাখিব। আজিৰ বৈবাহিক জীৱনত নিজৰ ল'ৰা ছোৱালী বা পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপ বিশেষকৈ ধৰাৰ পৰাৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক কাম কাজত উন্নত হ'ব বুলি কৈছে। অতিৰিক্ত আয়ুৰ আপোনালোকৰ আৰম্ভ হ'ব পাৰে। যুৱক যুৱতীসকলেও নিজৰ কেৰিয়াৰক লৈ উৎসাহিত হৈ থাকিব। যিকোনো প্ৰকল্পক লৈ কাৰ্যালয় বা কৰ্মক্ষেত্ৰত চলি থকা যিকোনো বিভ্ৰান্তিৰ অন্ত পৰিব পাৰে। আপোনাৰ আধিপত্যও থাকিব।
আজিৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অসন্তুলিত খাদ্যাভ্যাস আৰু বিশৃংখল দৈনন্দিন কাম-কাজ আপোনালোকে বজাই ৰাখক ইয়াৰ বাবে এচিডিটি আৰু গেছৰ বিষৰ দৰে সমস্যাই আপোনালোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লাইক এটা কৰি দিয়ক বন্ধুসকল মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গহৰ ট্ৰেনজিট আৰু অতি ভাল আৰু ই আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতাক অত্যন্ত শুভ কৰি তুলিব বুলি আৰু কৈছে যে আজিৰ দিনটো আপোনালোকৰ কৰ্মক্ষমতাক শক্তি প্ৰদান কৰিব কিন্তু কিছু মূল্যৱান বস্তু ক্ৰয় কৰাৰ আজিৰ দিনটো সম্ভৱ আৰু কৈছে যে কোনোবা সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সুযোগো পাব পাৰে ধ্যান ৰাখক কেতিয়াবা মনৰ নেতিবাচক চিন্তা আপোনাৰ আত্মবিশ্বাস কমাব পাৰে কিন্তু আনৰ কথাত গুৰুত্ব নিদিব বুলি কৈছে কেৱল নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক প্ৰতিযোগিতাৰ বাবে বহুত বেছি আপোনালোকৰ কষ্টৰ প্ৰয়োজন লাহে লাহে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হৈ পৰিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম-কাজত বা কামত লোকচানৰ সম্ভাৱনা আছে গতিকে এতিয়াই বিনিয়োগ নকৰিব সাৱধান হ'ব বিনিয়োগ কৰোঁতে অলপ যিকোনো ব্যৱসায়িক ভ্ৰমণ এতিয়াৰ বাবে পিছুৱাই দিয়াটো বাঞ্ছনীয় আধুনিক ব্যৱসায় বিশেষ সম্পৰ্কীয় তথ্য আহৰণৰ আপোনালোকে সময়ও এইটোৱে বুলি কৈছে কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে ব্যৱসায়ত পৰিয়ালৰ সদস্যৰ মাজত সুখদায়ক আৰু আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কত সীমিত আৰু সুখী হ'ব বুলি কৈছে আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত সীমিত আৰু সুখী হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত সুখদায়ক আৰু আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু বৈবাহিক জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি নোপোৱাৰ ফলত কাৰ্যপেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখক ইজনে সিজনৰ আৱেগবোৰ বুজি পাবৰ বাবে ফাৰ্ষ্ট টাইম চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ এচিডিটি আৰু বিশেষকৈ পেটৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে অভিযোগ আহিব পাৰে যিমান পাৰি আপোনালোকে তৰল পদাৰ্থ খাব লাগে পানী সেৱন কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব আজি পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে শিথিল হ'ব বুলি কৈছে কথা বতৰা বিশেষকৈ কওঁতে সাৱধান হওক সংৰাগবোৰ বিশেষকৈ বা সংৰাগেৰে কথা বতৰাখিনি নাপাতিব আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আপোনালোকৰ পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব সামাজিক কাম-কাজতো আপুনি উপযুক্তভাৱে অৰিহণা যোগাব পাৰিব বুলি কৈছে আৰু ধ্যান ৰাখিব লাগিব আৱেগিকতা আৰু এলাহে আপোনাক আগুৰি ধৰিব নিদিব বুলি কৈছে অন্যথা ই আপোনাৰ বাবে ক্ষতি হ'ব পাৰে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন লওক সন্মান বজাই ৰাখক যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক বিষয়ত বহুত বেছি ব্যস্ততাপূৰ্ণ আৰু কঠোৰ পৰিশ্ৰমৰ দিন বুলি কৈছে কিন্তু বৰ্তমান বিশেষ উন্নতিৰ সম্ভাৱনা নাই যদিও আগৰ দৰে চলি থাকিব কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব আজিৰ দিনটোত এটা সৰু পাৰ্টিৰ পৰা বিশেষকৈ ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা লেনদেনতো লাভজনক সত্য থাকিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলন হ'ব পাৰে মনটো আপোনালোকৰ প্ৰফুল্ল হৈ থাকিব শিথিল হৈ থাকিব প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিবোৰ দূৰ হ'ব কিন্তু অযথা ভুল প্ৰেমৰ পৰা বিশেষকৈ নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে যি প্ৰেমত আপোনালোকৰ ফিউচাৰ নাই সমস্যা আছে সেই প্ৰেমৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক নহ'লে সমস্যাবোৰ পাছত আপোনালোকে ফেচ কৰিবলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব যিকোনো সিদ্ধান্ত লওঁতে বিশেষকৈ বৈবাহিক জীৱনত সাৱধান হওক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজিৰ যথেষ্ট প্ৰয়োজন আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গৰমৰ বাবে মূৰৰ বিষ আৰু কিছু আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা ঋতুৰ লগত খাপ খোৱাৰ বস্তু আপোনালোকে অধিক সেৱন কৰক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰ ল'ব লাগিব আনে ক'বহে পাৰে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া কিছুদিন ধৰি চলি থকা আপোনালোকৰ যি বিঘিনিবোৰ বা সমস্যাবোৰ দূৰ হ'ব গতিকে সম্পূৰ্ণ নিষ্ঠাৰে দৈনন্দিন কাম-কাজত আজিৰ দিনটোত বিশেষকৈ মনোনিৱেশ কৰিবলৈ বা সম্পূৰ্ণ গুৰুত্ব দিবলৈ চেষ্টা কৰি যাওক বুলি কৈছে আপোনাৰ ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব প্ৰকাশ নকৰিব যিকোনো কাম আপোনালোকে গোপনে কৰিলে আপুনি অভাৱনীয় সফলতা লাভ কৰিব ভৱিষ্যত সম্পৰ্কে যিকোনো ধৰণৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত হোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে
আজিৰ দিনটো স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ আন্তৰিক বুজাবুজি থাকিব ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব ধুনীয়াকৈ চলি থাকিব চৰকাৰী বিষয়বোৰ আপোনালোকৰ বা চৰকাৰী কাম কাজখিনি আপোনালোকৰ সমাধানৰ বাবে এটা অনুকূল সময় বুলি কৈছে আপোনালোকৰ আজিৰ দিনটো বিশেষকৈ চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপোনালোকৰ জয় নিশ্চিত বুলি কৈছে মাত্ৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত ফকাছ দিয়ক নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অৱহেলা কৰাটো উচিত নহয় বুলি কৈছে আজিৰ স্বামী স্ত্ৰী আৰু পৰিয়ালৰ সদস্যই বিশেষকৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যিকোনো নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্ক দূৰত্বৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে আপুনি নিজকে অশান্তি অনুভৱ কৰিব পাৰে গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক আৰু যি ধৰণৰ খাদ্যপাতিয়ে আপোনালোকৰ হেল্থৰ সমস্যা সৃষ্টি কৰে সেইখিনি পৰিহাৰ কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক অতিমাত্ৰা চিন্তা কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়